ৰাইজ এই ক্ৰীমটোৰে যদি ডেইলি মুখখন ৰাতি মাছাজ কৰে মুখৰ গড়টো খুব ধুনীয়া হ'ব। প্ৰথমে ল'লোঁ এয়া নাৰিকলৰ তেল, গোট খাই থাকে কাৰণে টেমা এটাত ভৰাই থৈ দিওঁ। আৰু এয়া ল'লোঁ এটা ভেচলিন, ইয়াতে দুটা ভিটামিন ই কেপচুল এড কৰি দিলোঁ আৰু গোটেইখিনি মিক্সড কৰি এই ভেচলিনৰ টেমাটোতে ভৰাই ৰাখি থৈ দিলোঁ। ৰাইজ এই ফাগুন চ'ত মাহৰ কাৰণে এই ক্ৰীমটো যে মই বেষ্ট বুলি ক'ম আৰু ৰাতিৰ কাৰণে, কাৰণ ৰাতিপুৱা মুখখন ইমান শুকাই থাকে ন, আৰু এই ক্ৰীমটো যদি সানি থৈ দিয়ে মুখখন খুব ধুনীয়া হৈ থাকে। এয়া গোটেই মুখখনতে সানি অলপ মাছাজ কৰোঁ। সিদিনাখন যে ব্লগটোত কৈছিলোঁ যে মোৰ ডাবল চেন ওলাইছে, এনেদৰে হেনো মাছাজ কৰিলে ডাবল চেনবিলাক কমি যায়। মানে মই ইণ্টাৰনেটত ভিডিঅ' এটা পাইছিলোঁ দেই। আমাৰ ভাৰতীয় নাৰীৰ এই বস্তুটো সুন্দৰতা বুলি কয়, তথাপি দেখোন কিবা মই ফ্ৰণ্ট কেমেৰাত ভাল নেদেখোঁ। সেয়েহে মই বহুত দিনৰ পৰা চাৰ্চ কৰি আছিলোঁ আৰু পোৱাৰ পিছতে মই এনেদৰে মাছাজ কৰিলোঁ আৰু লগতে ভিডিঅ' বনাই আপোনালোককো দেখালোঁ। কিন্তু ৰাইজ মই পিছে পাফি চিক খুব ভাল পাওঁ দেই, সেইকাৰণে মই মাজে সময়ে এই ছেকেণ্ড মাছাজটো কৰিয়ে থাকোঁ। আৰু যিহেতু মই ডেইলি ইউজত লাইট অইলি ব্লাছ ইউজ কৰোঁ, সেইকাৰণে চিককেইটা যদি পাফি হৈ থাকে বেছি মানে ব্ৰাইট হোৱা যেন পাওঁ। যি নহওক মুঠৰ ওপৰতে মোৰ ভাল লাগে। আৰু এই মাছাজটো কৰিলে যে ইমান ধুনীয়া এটা ৰিলিফ পোৱা যায়, কিয়নো দিনটো ছিষ্টেমৰ সন্মুখত বহি থকা যায়, নহ'লে মোবাইল ইউজ কৰি থকা যায়, ৰাতিলৈ বহুত বিষায় ন, আৰু কিছুমানৰ চকুৰ তলবিলাক কোচ কোচ খাই যায়, নহ'লে ডাৰ্ক চাৰ্কেল পৰে। এই মাছাজটো কৰিব খুব মানে ভাল এটা ৰিজাল্ট পাব। আচলতে এটা বয়সলৈকে একো কেয়াৰ নোলোৱাকৈ ধুনীয়া হৈ থাকে, কিন্তু বয়সৰ লগে লগে অলপ কেয়াৰ ল'ব লাগে। আৰু এই মাছাজটো কৰিলে কপালত ওলোৱা যিবিলাক বলি ৰেখা সেইবিলাক আঁতৰ হয়। বাৰু ৰাইজ, আগলৈ এনেকুৱা ভিডিঅ'বোৰ পাবলৈ মোক ফ'ল' কৰি ৰাখিব। বাই।